प्रवेशं करोतु कृष्ण काम कोटिजिता जगत पालकु धाता साधु बांधव प्रवेश करेगी रघुनाथ एकता মায়াময় সংসাৰ জীৱ জড় জগতৰ সকলোতে ঘূৰিব লাগিছে নিতে
সময় চক্ৰত মহাকালৰ আমন্ত্ৰণ হলে সকলোটি লৈ পাব এদিন কালৰ গৰ্ভত বিনন্দীয়া বিশ্বৰ মানৱ সমাজত প্ৰকৃতিৰ ঘনঘোৰ তমসা কিয়নো জন্ম আমাৰ মনুষ্য গৰ্ভত জন্মলভী দৈৱকীৰ গৰ্ভত ভেদ কৰি কাৰাগাৰৰ দুলংঘ প্ৰাচীৰ শৈশৱ কটালো আমি নন্দৰ গৃহত গৌবৎস ৰক্ষা কৰি যমুনাৰ তীৰে কৰিলো নানা খেলা গোপৰ সহিতে কৰ্তব্যৰ তাৰণাত এৰি বৃন্দাবন বলোৰাম সহিতে কৰিলো এদিন আমি মথুৰা গমন পিতা মাতাক উদ্ধাৰৰ বাবে আমাৰ দ্বাৰাই হ'ল দুৰাচাৰী কংসৰ মৰ্দন আৰু আজি দ্বাৰকাৰ অধিপতি হৈ পৰি হৰি সংসাৰ বন্ধন সত্য ধৰ্ম ৰক্ষাৰ বাবে মনুষ্য ধৰ্ম আমি কৰিছো পালন লক্ষ্য আমাৰ জগতত ধৰ্ম সংস্থাপন মুকান করুতি বাসন পঙ্গু লঙ্ঘায়তে গিরিম यत्कृपातमहं वन्दे परमानन्द माधव परमानन्द माधव परमानन्द माधव এইবাৰ পঞ্চবীৰ পাণ্ডৱৰ সহায়ৰ বাবে হস্তিনাপুৰত আমি কৰিছো প্ৰৱেশ স্বৰ্ণময় হস্তিনাত আজি অধৰ্মী কৌৰৱৰ অন্যায় আচৰণত ধৰ্মই গণিছে প্ৰমাদ ভাতৃদ্ৰোহী কৌৰৱৰ দৰ্প চূৰ্ণ আজি অতি প্ৰয়োজন যাওঁ মুক্ত কৰি ধৰ্মৰ পথ সাৰ্থক কৰো মোৰ মানৱ জনম
হস্তিনাৰ ভৱিষ্যত তুমি অনুমান কৰিব পাৰিছানে? ক্ষমতাৰ বাবে, ৰাজ্য ধন সম্পদৰ বাবে কুৰুবংশত আজি ভাই ভাইৰ মাজত শত্ৰুতাৰ অগনি জ্বলিছে। সেই অগ্নিৰ অশুভ পৰিণামৰ কথা ভাবি মোৰ মন আজি অস্থিৰ হৈ পৰিছে বিদুৰ, অস্থিৰ হৈ পৰিছে। সেই মহাগ্নিৰ পৰিণাম মহাবিনাশৰ বাদে আন কি হ'ব পাৰে গংগা পুত্ৰ? এই বিদুৰ, ভীষ্মদেৱ চিন্তা কৰি হস্তিনাৰ ভৱিষ্যতৰ কথা ময়ো আজি অতিকে শংকিত শান্তনু নন্দন। কিয় কিয় এনে হ'ল আচাৰ্য? ক'ত বাৰু ক্ৰুটি ৰ'ল আমাৰ? কৰাটো নাছিলো ক'তো অন্যায় অবিচাৰ। জন্মদাতা পিতৃৰ সন্তুষ্টিৰ বাবে জীৱন যৌৱনকো নকৰে ভোগৰেপ, আজীৱন কৌমাৰ্যৰ কৰিলো অংগীকাৰ। শত্ৰুৰ শক্তিহেল মখিমূৰ কৰি হস্তিনাৰ বিজয়ী ধ্বজা তৰিলো তুঙ্গ। ত্যাগ কৰি হস্তিনাৰ ৰাজপাতে মোক আজীৱন সেৱক হৈ থাকিলো ৰাজা। কি আশা আছিল জানে আচাৰ্য? ভীষ্মদেৱ সূৰ্যবীৰ্যেৰ হস্তিনাপুৰ অপতিৰুদ্ধ হওক, কুমাৰসকলে ন্যায়ৰ প্ৰতিমূৰ্তি হৈ লওক। কিন্তু আজি হস্তিনাৰ চৌদিশে বলিছে ধুমুহা। আপোন হাতেৰে খেলি মৰণৰ খেলা অহংকাৰী দুৰ্যোধন আজি আপোন পাহৰা। আজি যেন অসহায় মই, অতিকে দুৰ্বল। এই প্ৰতিকাৰো নোৱাৰো কৰিব, এই বৃদ্ধৰ নাই বুজাবল। তাৰে চিন্তাই মোৰ হয়ুতাখন অহৰ্নিশে কৰি আছে হৃদয় দংশন। সেই অগ্নিতে আজি ময়ো দগ্ধ ভীষ্মদেৱ। বিদুৰ, কুৰুবংশৰ ভৱিষ্যত অনুমান কৰি আজি মই হৈছো বিতত। কিন্তু কি কৰিম? অন্যায় অবিচাৰ স্বচক্ষে প্ৰত্যক্ষ কৰিও বাধা দিবলৈ যি সক্ষম নহল। বিদুৰ, কুলবধূক ৰাজসভাত ব্যৱস্থা কৰা দেখিও যি বাক ৰুদ্ধ হ'ব লগা হ'ল, তেনেজন নিজেই দগ্ধ নহৈ বাৰু কিদৰে স্থান পাব শান্তিৰ কোলাত? বিদুৰ, হস্তিনাৰ অন্ধৰা আজি নিষ্পন্দ নিমাত। পুত্ৰ স্নেহৰ বাদে আন একোকে নিচিনাহে হস্তিনাৰ ৰজাই সৰ্বশক্তি সপিনী পুত্ৰৰ হাতত কুৰুকুললৈ কাল অমানিশা আনিছে নমাই। তুমিতো মহাজ্ঞানী মহামানী ব্যাসৰ সন্তান। গংগা পুত্ৰ, কোৱা বিদুৰ, কি উপায়েৰে শান্ত কৰো এই ধ্বংসৰ ধুমুহা? কোৱা বিদুৰ, কি উপায়েৰে শান্ত কৰো এই ধ্বংসৰ ধুমুহা? আচাৰ্য দুৰ্ণ, ভীষ্মদেৱ কওকচোন মোক, সঁচাকৈয়ে যদি বাজেৰ নভেৰি
কাক বাৰু মিত্ৰ বুলি মই লম আঁকোৱালি। বুকুৰ উমেৰে ডাঙৰ দীঘল কৰা পাণ্ডুৰ সন্তানক নে মহাৰাতি ধৃতৰাষ্ট্ৰৰ 100টা পুত্ৰ। হে ভীষ্মদেৱ, আচাৰ্য একেই অৱস্থা মোৰো। ইয়াকেই ভাবি ভাবি কটাব লাগিছো ময়ো বিনিত ৰজনী। আচাৰ্য কিন্তু পোৱা নাই কোনো শুদ্ধ সমাধান। শিক্ষা কৰোঁ মই, মোৰ বাবে কৌৰৱ পাণ্ডৱ সকলো সমান। কৌৰৱৰ অন্নেৰে জীৱন পালিত বুলি পক্ষপাতি হৈ কিদৰে গুৰু ধৰ্ম মই দিওঁ বিসৰ্জন। আশাহত নহ'ব আচাৰ্য, আশাহত নহ'ব। অবুজন নহয় যুধিষ্ঠিৰ। বাসুদেৱে অগ্ৰভাগ ল'লে শান্তিৰ বেলিকা। আশা কৰোঁ পাণ্ডৱে নকৰে অন্যথা। সঁচা বিদুৰ, বাসুদেৱেই আমাৰ অন্তিম ভৰসা। আহক আহক আচাৰ্য, শুভ দিন আহিব বুলি হস্তিনাৰ বাবে আশাৰে কৰিম অপেক্ষা। যাওঁ এবে নিজ কক্ষলৈ। সেয়া হওক। হরি সঙ্গে চলে চাৰি ভ্ৰাতা অতি সঙ্গে চলে চাৰি ভ্ৰাতা আরে রাজ্য হেৰুৱাই বিষাদিত রাম কৃষ্ণ বুদ্ধি ধন্য রাম কৃষ্ণ বুলি ধন্য কৰা
চাৰি ভ্ৰাতা মোৰ দাদা অপজয় অপমান কত যে যন্ত্ৰণা যুধিষ্ঠিৰৰ ভুলৰ বাবে সকলোৱে ভুগিলা অশেষ শকুনিৰ পাশতিক নোৱাৰি চিনিব হেৰুৱালো পাণ্ডৱৰ সকলো এদিন আজি মই অকমতে কৰিছো স্বীকাৰ নধৰাহেঁতেন সেই পাশাৰ পাশতিক নালাগে ভুগিব আজি এনেকুৱা দুৰ্ভোগ দাদা ভাতৃ বিনাশৰো নহয় অংগীকাৰ বন্ধ কৰা দাদা অনুতাপ স্বীকাৰোক্তি তোমাৰ সকলো অখাৰ ধৰ্ম পাখাৰ পাশতি ধৰি ৰাজ্য ধন চাৰি ভাতক তুমি কৰিলা অংগীকাৰ কেৱল সিমানেই নহয় দ্ৰৌপদীও নাবাছিল প্ৰণৱ তোমাৰ ধৰ্মৰাজ তোমাৰ বাবেই দ্বাদশ বছৰ ভিক্ষাৰী বেশে ঘটিলে পাণ্ডৱে বনে বনান্তরে শান্ত হওয়া দাদা জ্যেষ্ঠজনক দোষাৰোপ কৰি পাণ্ডৱৰ হেৰুৱা সম্পদ নোৱাৰা আনিব ঘূৰাই তুমি নিশ্চিন্ত হোৱা দাদা বাহু বলে পূৰ্ণ কৰি প্ৰতিজ্ঞা আমাৰ প্ৰতিশোধৰ দাবাগ্নি কৰিম কীৰ্তন পিতৃতুল্য ধৰ্মৰাজক কটুবাক্য কৰি নিজকে অপৰাধী নকৰিবা দাদা ক্ষমা কৰা দাদা ভীম মনত পৰিলে মোৰ পাখক্ৰিয়াৰ কথা তপ্ত ৰক্ত মোৰ দুগুণে উতলে মনত পৰিলে মোৰ পাঞ্চালীৰ অপমানৰ কথা যত গৃহ হৰচন্ত দৈত্যুখনে ৰচা ছিগি যায় তেনে উৰু ভাঙি ভোকো পানী ৰক্ত ৰূপে সংহাৰ কৰি সেই তোলাৰ কণ্টক মুহূৰ্ততে পূৰ্ণ କରୁছেন প্ৰতিজ্ঞা ভীমান মোৰো বাবে হায়ে অভিলাষ লক্ষ্য মাথো পাণ্ডৱৰ কৌৰৱ বিনা প্ৰতিশোধ পূৰণৰ বাবে শ্ৰী ধ্বংস হব কুৰু বাহিনী ছিন্ন ভিন্ন কৰি কৌৰৱৰ বেহু চতুৰ্দিশে পৰখিব ৰগনি সহদেৱ আজি অতিকে উতলা সুচক্ৰান্তকাৰী মাতুল শকুনিক নিজ হাত বক্ষস্থলত কৰিম প্ৰহাৰ প্ৰাণহীনী দেহ তাৰ যিদিনা পৰিব ভূমিত সেইদিনাহে পূৰ্ণ হব মোৰ সত্য অংগীকাৰ প্ৰতিশোধৰ দাবাগ্নিয়ে মোকো আজি কৰিছে দংশন দাদা সেয়ে আজি ভাইৰ মাজত মহাযুদ্ধৰ হৈছে আয়োজন কিন্তু ভীমাৰ্জুন দাদা মহাযুদ্ধৰ পৰিণতি যে অতি ভয়ংকৰ মহাবিনাশৰ মহাক্ষেত্ৰত লক্ষ নিৰ্দোষী সৈন্যও যে প্ৰাণ দিব লাগিব ভাইহঁত আৰু তাৰেই ভয়ত কৌৰৱৰ ওচৰত হীৰ্ণত কৰি পুনৰবাৰ বনবাসী হবা দাদা ধৰ্ম ল'ব বুলি মোক আৰু লজ্জিত নকৰিবা ভীম তোমালোক চাৰি ভ্ৰাতাৰ নহলে সন্মতি নকৰো তেনেকুৱা কাম দিছো প্ৰতিশ্ৰুতি আজিলৈ বলা সকলোতে যদুপতিৰ পৰামৰ্শ নিৰ্ণয় কৰিম আমি যুদ্ধৰ নীতি দাদা
ৰাম সভা অন্ধধৃত ৰাষ্ট্ৰ নামে জানে অন্ধধৃত ৰাষ্ট্ৰ নামে জানে ৰাম ৰাম গান্ধাৰী চলিয়া যায় তাহাৰ সংগত ৰাম কৃষ্ণ দুদিশবে তৰা আপদত ৰাম কৃষ্ণ দুদিশবে তৰা পাণ্ডৱৰ হত্যাৰ বাবে মহামন্ত্ৰী বিদুৰ আৰু কুৰুশ্ৰেষ্ঠ ভীষ্মই মোকেই কৰিছে ভৎসনা। কি কৰো মই কোৱা ৰাণী? ৰজা হোৱাৰ হলোনে বাৰু ধৃতৰাষ্ট্ৰ দুখী? ভৱিষ্যতৰ কথা ভাবি এই অন্ধ নিদ্ৰা আখি নাজি মোৰ অনিচ্ছা সত্ত্বেও পাণ্ডুপুত্ৰগণৰ লগত মহাযুদ্ধৰ উপক্ৰম ঘটিছে গান্ধাৰী। তুমি কি ক'বলৈ বিচাৰিছা ৰাণী? আপুনি বৰ অপৰাধী মহাৰাজ, বৰ অপৰাধী। অবুজ পুত্ৰৰ যুক্তিহীন কথা সন্মতি জনাই হস্তিনাপুৰ বিখণ্ডিত কৰিলে। ৰাণী দুৰ্যোধনৰ ৰাজপুত হোৱাৰ অৰ্পণ কৰাৰ স্বাৰ্থত পুত্ৰই কৰা হত্যাৰ অবিচাৰে আপুনি পৰা বিৰত থাকিলে। তুমিও মোক কটাক্ষ কৰিছা ৰাণী। তোমাৰ বাবেও মই ক্ষমাৰ অযোগ্য। মই আপোনাক কেতিয়াও ক্ষমা কৰিব নোৱাৰো মহাৰাজ।
কেতিয়াও ক্ষমা কৰিব নোৱাৰো। গান্ধাৰী আপুনি মোৰ স্বামী স্ত্ৰীৰ মাজত পবিত্ৰ বান্ধোনত মই আপোনাৰ ওচৰত চিৰদিন বন্দী। আপোনাৰ ৰসযুক্তিকৰ কৰ্মৰ বাবে এই হৃদয়ত ক্ষত বিক্ষত হলেও মই আপোনাক ত্যাগ কৰিবও নোৱাৰো। কিন্তু গান্ধাৰী আজি অসহায় অস্তিত্বহীন এক পাষাণ নাৰীৰ মূৰ্তি। বুজিছো, পত্নীৰ পৰাও অৱহেলিত আজি অন্ধ ৰজা মই। কোৱা কোৱা ৰাণী, আৰু কি অপৰাধ কৰিছে ধৃতৰাষ্ট্ৰই? কৈছানো কিবা লাভ হব? ৰাজকুমাৰে চিন্তিতৰ ফলিত পৰি প্ৰচলিত নোহোৱাকৈ তাক জানো নিৰ্বাপিত হব মহাৰাজ। মই জানো ভালদৰে পাঞ্চালীৰ সেই ভয়াত্ম চিৎকাৰত আপোনাৰ অন্তৰ আজি কৰিছে কম্পন। যত গৃহ পাশা খেল দ্ৰৌপদী বস্ত্ৰ হৰণে কলংকিত কৰি গল বংশৰ গৌৰৱ। তথাপিতো আপুনি পুত্ৰৰ প্ৰতি নকৰিলে কিয় বিচাৰ? জন্মান্ধমত চৰ্মচক্ষুহীন, তুমিতো নাছিলা প্ৰিয়ে অন্ধ দৃষ্টিহীন। ভাবিছিল তোমাৰ দৃষ্টিৰেই জগতৰ ৰূপ ৰসময় কৰিম সম্ভু, কিন্তু তুমি মনত পেলোৱা গান্ধাৰী, বাৰম্বাৰ অনুৰোধ কৰিছিলো মই সতীত্বৰ চানেকি দেখুৱাই দুআঙুল বস্ত্ৰেৰে দুই চক্ষু বান্ধি অন্ধতাক সাৱটি নলবা গান্ধাৰী, নলবা। কিন্তু নাই, নুশুনিলা তুমি। দৃষ্টি যদি থাকিলহেঁতেন তোমাৰ পুত্ৰৰ কৰ্মত, দুৰ্যোধন দুঃশাসন নহয় দুৰ্মতি। কোৱা ৰাণী, নুশুনে তাৰ বাবে তুমিও অপৰাধী। সেইবাবেইতো জন্মান্ধক মই কৰিলো স্বীকাৰ। কিন্তু আপোনাৰ অস্তিত্বৰ কৰ্মৰ বাবে আপুনি জ্ঞান আৰু বিবেকৰ দুই চক্ষুৰে কিয় জানো নকৰিলে উচিত বিচাৰ? ৰাজ ধৰ্মতকৈ পিতৃ ধৰ্ম ডাঙৰ নহয়। পুত্ৰৰ স্নেহত অন্ধ হৈ আপুনি ৰাজ কাৰ্যও পাহৰি পেলালে। ৰাণী, পুত্ৰৰ পশুত্বৰ প্ৰভাৱত আপুনি নীৰৱ হৈ ৰল। কিন্তু আপোনাৰ নীৰৱতাৰ বাবে এই গুৰু বংশত যি ভাতৃত্বৰ সংকট সূচনা কৰিছে, তাৰ বাবে কিন্তু চিৰদিন আপুনি কলংক হৈ ৰব। তুমিও মোক ভুল নুবুজিবা ৰাণী। যুদ্ধ ময়ো কামনা নকৰো, শান্তি ময়ো বিচাৰো গান্ধাৰী। সেয়া জানো সম্ভৱ হব মহাৰাজ? সেই সন্দেহ ৰাখি মোক আৰু দুৰ্বল নকৰিবা ৰাণী। একমাত্ৰ তুমি আজি অন্ধৰ লাখুটি। মোক অন্তঃপুৰলৈ লৈ বলা ৰাণী, মই বৰ অৱশ হৈ পৰিছো।
ভামাজে গান্ধাৰী নন্দন আৰে সকুনিয়াৰো কৰ্ণৰু দাদা জানিব পাৰিছো এক গোপন সম্ভেদ গোপন সম্ভেদ শান্তিৰ চৰ্ত লৈ হস্তিনাথ প্ৰৱেশ কৰিব হেনো কৃষ্ণ বাসুদেৱ ব্যৰ্থ কৰিম কৃষ্ণৰ শান্তি অভিযান শত্ৰুৰ মন্ত্ৰণাদাতা হৈ গুৰুৱাল অন্তৰে কদাপিতো গুৰু ৰাজসভাত নাপাব হনুমান শৈশৱৰে পৰা ৰাখি আছো পণ চলে বলে কিম্বা কৌশলে হলেও ধৈৰ্যধৰৰ চিৰ শত্ৰু খাই পাণ্ডৱৰ নিধন শুনা হেৰা প্ৰিয়তন কৰে নৰুখন দাদা সকলোটি সবা সাৱধান সন্ধি ভিক্ষা কৰি অৱশ্যেই আহিব মাধৱ পাণ্ডৱৰ হিতাকাংক্ষী হয় কিন্তু নোৱাৰে পলাব ঘূৰি হাতে গলে জিঞ্জিৰি লগাই বন্দী কৰি ৰাখি থম অতিথি সজাই নিশ্চিন্ত থাকা দাদা প্ৰৱেশিব যেতিয়া সেই পাণ্ডৱৰ অনুচৰ দৈৱকী নন্দন তব ভ্ৰাতা দুঃশাসনে যথাযোগ্য জনাব সম্ভাষণ বন্দী কৰি শান্তিদূত সেই ভীৰু পাণ্ডৱৰ শত্ৰুৰূপে সন্ধিপত্ৰত কৰিম স্বাক্ষৰ হয় নাই দুখাখন নজলাবা চিন্তাৰ নয় কৃষ্ণৰ আগমনে গুৰু পাণ্ডৱৰ শত্ৰুতা নাশ কৰিব নোৱাৰে স্বৰ্ণপত্ৰৰ জলধাৰাই অন্তৰৰ অগ্নিক নিৰ্বাপিত কৰিব নোৱাৰে ভাগিন যুদ্ধ অনিবাৰ্য ইয়াক বাধা দিয়াৰ শক্তি তাৰ নাই দুখাখন ধন্যবাদ বাবা শতবাৰ প্ৰশংসিছো তোমাৰ বন্দনাৰ বাবেই পাণ্ডৱৰ ৰক্ষক হ'ব আজি কাৰাগাৰৰ বিশেষ অতিথি মহা ভুল কৰিব খুজিছা তুমি সখা দৈত্যধন হ'ব পাৰে বাসুদেৱ পাণ্ডৱৰ হিতাকাংক্ষী কৌৰৱৰ চিন্তাৰ কাৰণ সেই বুলি দুটক বন্দী কৰি কুৰুকুলত কিয় তুমি কলংক সানিব খুজিছা
এনে ভুল নকৰিবা সখা লৌহ শৃংখলেৰে শৃংখলিত কৰিও বাসুদেৱ কৃষ্ণক তুমি নোৱাৰা ৰাখিব অংগৰাজ নহও শক্তিহীন মই নালাগে শুনাব তুমি মোক কৃষ্ণৰ শক্তিৰ কথা কৈ সখা বুলি মৃত্যু বুলি বুকুত সাৱতি যাচিছিলো তোমাক এদিন অজস্ৰখন মন স্বৰ নবৈ ৰাজ বুকুত নিজ হাতে পিন্ধাই কৰিছিলো তোমাক অংগৰাজ্য দান কিন্তু কিয় তুমি বাৰে বাৰে মোক কৰা বাধাদান পাণ্ডৱ বিনাশৰ বেহু যেতিয়াই ৰচিছো প্ৰতিবাৰেই তুমি মোক কৰিছা বিৰোধ ঠিক তুমি মিত্ৰ মোৰ ৰাধাৰ নন্দন আৰু এয়াই নেকি দুৰ্যোৰ প্ৰতি তোমাৰ যোগ্য প্ৰতিদান অন্যায় অধৰ্ম বুলি সকলোতে তুমি বাৰম্বাৰ দুৰ্যোধনক কৰা অপমান ভুল নুবুজিবা সখা মিছাতেই নকৰিবা এনে অভিমান তোমাৰ সুৰক্ষাৰ বাবে অযতনে ৰাখিছে কৰ্ণই গুৰু দত্ত মহাঅস্ত্ৰ শক্তিমন্ত হৰ প্ৰতিজ্ঞা কৰিছে এই ৰাধেয় কৰ্ণই পাণ্ডৱৰ শক্তিক থানবান কৰি মহামিত্ৰ দুৰ্যোধনৰ ৰাখিম সন্মান কিন্তু সখা দূতৰূপে আহে যদি কৃষ্ণ বাসুদেৱ কুৰুকুল পৰাজয়ৰ ভয়তে কিয় তুমি শৃংখলিত কৰিব খুজিছা অংগৰাজ কুৰুকুল পৰাজয়ৰ কথা এবাৰো নকৰিবা উচ্চাৰণ ভীষ্ম দ্ৰোণ কৰ্ণ কৃপ পৰাক্ৰমী বীৰ যোদ্ধা থাকোঁতে সহায় ধ্বংস হ'ব পঞ্চ পাণ্ডৱ কোনো শংকা নাই সঁচা কথা ভাই ধৰ্ম হওক ন্যায় কিংবা অন্যায় ৰণভূমি ধাত্ৰৰ কোনো ক্ষমা নাই শিক্ষাৰ পাণ্ডৱকে বশীমূৰি কৰি দুৰ্যোধনে বিচাৰিছে আজি মাথো যুদ্ধ যায় সেই সময় সমাগত ধৈৰ্য ধৰা মাথো 2-3 দিনলৈ অচিৰেই প্ৰৱেশিব পাণ্ডৱৰ দূত প্ৰস্তুত হোৱা সকলোতে উৎসাহ হৈ জনাব লাগিব কৃষ্ণক উষ্ম সম্ভাষণ উত্তম বাবা সখা পুনৰবাৰ যেন দুৰ্যোগ নকৰা বাৰণ হয় ৰুষাখন অবাঞ্ছিত অতিথিক পুজিবৰ বাবে নিজকে কৰাগৈ প্ৰস্তুত আহা বাবা সখা 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 ও কি কৰোঁ মই কি কৰোঁ মই মিত্ৰ বুলি এবাৰ যাক ললো আকোৱালি অন্যায় অধৰ্মী বুলি সংকট কালত কিদৰে মই কৰোঁ পৰিত্যাগ নাই যাই যদি ধৰ্ম যাওক ৰখাতল ন্যায়েই হোক বা অন্যায়েই হোক সখাৰ আদেশ কৰ্ণই কদাপিতো নকৰে লংঘন সখা ধৰ্মৰাজ যদুপতি আজি যাত্ৰা কৰিম মই হস্তিনাৰ গুৰু সভালৈ জগতৰ কল্যাণৰ বাবে শান্তি মৈত্ৰী
বিচাৰে কৃষ্ণই সেয়েহে স্বেচ্ছাই গ্ৰহণ কৰি দায়িত্ব নিজৰ প্ৰৱেশহীন পাণ্ডৱৰ শান্তি দূত হৈ তুমি অহংকাৰী দুৰ্যোধনৰ কাষত তুমি শান্তি ভিক্ষা কৰিবা কেখন কুৰু সভাত হোৱা পাণ্ডৱৰ অপমান পাঞ্চালীৰ অপমান তুমি তেন্তে পাহৰি পেলাবা সেই কথা কোনেও পাহৰিব নোৱাৰে নকুল দাদা কিন্তু মহাযুদ্ধৰ পৰিণাম যে মহাবিনাশ দুখীয়ে দণ্ড অৱশ্যেই পাব কিন্তু লক্ষ লক্ষ নিৰ্দোষীজনৰ যে প্ৰাণ নাশ হ'ব ভাতৃ কিন্তু কিন্তু ন্যায় প্ৰতিষ্ঠা কেনেকৈ হ'ব ধৰ্মৰাজ গদাধাৰী ভীম গান্ধীধাৰী অৰ্জুন আৰু নকুল সহদেৱৰ প্ৰতিজ্ঞাও তেন্তে অথলে যাব ইকুদলৰ প্ৰতিজ্ঞা অথলে যাব নোৱাৰে কদাপি শান্তি সন্ধি মোক নালাগে একোকে নাপালে বৈক্ষৰ ৰক্ত দুষ্ট দুঃশাসনৰ শান্ত মই নহম কদাপি মোৰো আছে ভীষণ প্ৰতিজ্ঞা কৰ্ণ সংহাৰৰ তথাপিও দাদা ভাবিছো এবাৰ সমৰ ক্ষেত্ৰত যদি কৰোঁ শত্ৰু আচৰণ নহবনে তিৰস্কাৰ গুৰু দ্ৰোণ পিতামহ আদি নমস্যজনৰ গুৰুসভাৰ বস্ত্ৰহৰণত পিতামহ আৰু দ্ৰোণাচাৰ্য আছিল দাদা বিবস্ত কৰাৰ পৰত পত্নীক আমাৰ নমস্যজনেওতো নকৰিলে কোনো প্ৰতিকাৰ সহদে পাখকীয়াৰ প্ৰস্তাৱৰ বাবে পাণ্ডৱে সকলো হেৰুৱালে আৰু আজি সন্ধিৰ প্ৰস্তাৱৰ বাবে পত্নীৰ অপমানো কিদৰে সহিম নীৰৱে ধৈৰ্য ধৰা সহদে কেশৱ দুষ্টৰ বিনাশ অৱশ্যেই হ'ব মোক বিশ্বাস কৰা মাতৃৰ তনয় হে কেশৱ তুমিয়েতো পাণ্ডৱৰ বিপদ বাৰণ সংকট কালত তুমিয়েতো কৰি আছা সংকট মোচন তোমাৰ সমান আৰু বিশ্বাসে ভাজন কোন হ'ব পাৰে মধুসূদন সত্য কথা মাধৱ সখা তুমিয়েইতো পাণ্ডৱৰ প্ৰাণ তোমাৰ কৃপাৰ পৰা পাণ্ডৱক বঞ্চিত নকৰিবা জনাৰ্দন তথাপিও কৃষ্ণ দাদা পুনৰবাৰ কৰো নিবেদন বিনাশিলে অধৰ্মীৰ যদি ধৰ্ম ৰক্ষা হয় ত্যাগ কৰা হস্তিনাগমন মই যাবই লাগিব দাদা বিকুদৰ নকৰিলে সমৰ্থন সন্ধিৰ প্ৰস্তাৱ জগতে দেখিবই গোৱাল সন্তানক অধৰ্মী অনাচাৰী বুলি পৰীক্ষাতি থাকিব ধৰাত দুৰ্যোধনক এটা মই দিবই লাগিব একমাত্ৰ লক্ষ্য মোৰ ধৰ্মৰ বিজয় পাণ্ডৱ বীৰগণ নকৰি বিলম্ব আৰু মাগিছো বিদায় হে মাধৱ দাদা পাণ্ডৱৰ বুকৰ বান্ধ হে জনাৰ্দন সত্য যেন হৈ ৰয় তোমাৰ বচন পাণ্ডৱৰ ইচ্ছাত তুমি কুৰুসভাত কৰিবা প্ৰচাৰ বিনা যুদ্ধে মিলে যেন প্ৰাপ্য অধিকাৰ যোৱা কৃষ্ণ শুভ ইচ্ছা শুভাশীষ জনাইছো আমাৰ চিন্তা পৰিহাৰ কৰা দাদা এবে মই মাগিছো বিদায় বোলা ভাইহঁত দাদা অতিকে চিন্তিত মই ক্লান্ত দেহ মন ক্ষন্তেক বিশ্ৰামৰ অতি প্ৰয়োজন ব'লা দাদা
সভাসদগণ, মহারাজ পাণ্ডৱৰ শান্তিদূত ৰূপে হস্তিনাত প্ৰৱেশিছে কৃষ্ণ বাসুদেৱ। পূজ্য পিতামহ, মহারাজ কুৰুকুলমণি, হস্তিনাৰ শান্তিৰ বাবে উচ্চ স্বৰে কৰক হবে মংগল আৰতি। যোৱা দুৰ্যোধন পিতা সন্মানে আদৰি অনা হস্তিনাৰ বিশেষ অতিথি। কোনো চিন্তা নাই পিতা। পুত্ৰ, কৃষ্ণক সম্ভাষণ জনাবৰ বাবে দুৰ্যোধন আজি অতিকে আকুল। নে কি কোৱা মাতুল? নিশ্চয় নিশ্চয় ভাগিনী, বাসুদেৱ আহিছে পাণ্ডৱৰ হিতাকাংক্ষী হৈ। আকুল নহৈ থাকিব পাৰিনে ভাগিন? আহিব লাগিছে দৈৱকী নন্দন, লগত আহিছে মহামন্ত্ৰী বিদুৰ সুজন। প্ৰণাম মহাৰাজ ধৃতৰাষ্ট্ৰ। আহা দৈৱকী নন্দন, ধৃতৰাষ্ট্ৰৰ সাদৰ সম্ভাষণ কৰা গ্ৰহণ। পিতামহ ভীষ্ম বাসুদেৱ আৰু গুৰু দ্ৰোণাচাৰ্য বাসুদেৱ, আছে যত উপস্থিত সভাসদজন, হৃদয়ৰ শ্ৰদ্ধা প্ৰীতি জনাইছো সবাকে। অহা নাই আজি মই দ্বাৰকাৰ অধীশ্বৰ হৈ, সন্ধিৰ প্ৰস্তাৱ বুকুত সাৱটি প্ৰৱেশিছো পাণ্ডৱৰ শান্তি দূত হৈ। হে মহাৰাজ, বিভেদৰ জয়া আজি কৰু পাণ্ডৱ সবাকো দহিছে। সেয়েহেতু সন্ধিতে ৰক্ষা হওক শান্তি সবাহাৰ, অৰ্পণ কৰি পঞ্চভাতাক প্ৰাপ্য অধিকাৰ, কৰিলক মহাৰাজ সমাধান তাৰ। হে কৃষ্ণ, দৈৱকী নন্দন, ভীষ্মৰো আজি একেই অভিলাষ। এই মহাৰাজ ধৃতৰাষ্ট্ৰ যদুপতিয়ে দিছে আহি শান্তিৰ বতৰা। প্ৰলয় ধুমুহা বলাৰ আগতেই সময় থাকোঁতেই তাৰ প্ৰতিকাৰ কৰা। ৰজা তুমি সৰ্বশক্তিমান, সন্ধি কৰি পাণ্ডৱৰ সতে ঘূৰাই আনা হস্তিনাৰ হেৰুৱা সন্মান। অসম্ভৱ পিতামহ, দুৰ্যোধন পাণ্ডৱৰ সতে সন্ধি আমাৰ নহব কদাপি। বাসুদেৱ দূত ৰূপে প্ৰৱেশিছা তুমি, ভিক্ষুক পাণ্ডৱৰ কাণ পাতি শুনা প্ৰথমতে। হ'ব পাৰে সূৰ্যোদয় পশ্চিম আকাশে, ও পাণ্ডৱৰ সতে মিত্ৰতা কদাপি নকৰে কৌৰৱে। ভাবিছো দুৰ্যোধন, ধৰ্মপ্ৰাণ যুধিষ্ঠিৰে মিত্ৰ ভাৱ লৈ নিবেদন কৰিছে সুবৰ্ণ সুযোগ। পাণ্ডৱেতো বিচৰা নাই হস্তিনাৰ ঐশ্বৰ্য সম্ভোগ, বিচাৰিছে পঞ্চভাতাৰ বাবে মাত্ৰ পঞ্চগাম। তাকেই দি নিষ্কণ্টক হৈ আপোন ইচ্ছাত কৰা তুমি ৰাজসুখ ভোগ। নালাগে নালাগে পাণ্ডৱক তাতকৈ অধিক হস্তিনাৰ ধন সোণ পৰ্বত সদৃশ। সঁচা কথা দুৰ্যোধন, সোণালী সুযোগ এয়া কৌৰৱৰ বাবে। যুধিষ্ঠিৰে বিচাৰিছে মাথো পঞ্চগ্ৰাম, তাকে দিলে কৌৰৱৰ কি ক্ষতি হ'ব? ধৰ্ম অটুট থাকিব। মই একো বুজিব পৰা নাই আচাৰ্য। ইয়াত আকৌ ধৰ্ম অধৰ্ম কথা ক'ৰ পৰা আহিল? মহাত্মাসকলৰ সাক্ষাততে জ্যেষ্ঠ পাণ্ডৱে পাখা খেল খেলি সকলো হেৰুৱালে। এতিয়া তাৰ জ্বলন্ত সাক্ষী হিচাপে আছে পিতামহ ভীষ্ম আৰু মহাত্মা বিদুৰ। এতিয়া কোন যুক্তিমতে 5খন গাঁও বিচাৰিছে সেই ধৰ্মৰাজ যুধিষ্ঠিৰে? জ্ঞানীজনৰ সাক্ষাতত খোৱাৰ বাবে অধৰ্মও ধৰ্ম হ'ব নোৱাৰে গান্ধাৰাজ। ৰাজসভাত নাৰীৰ সতীত্ব হৰণ দেখিও মুখ মৌন হৈ থকাৰ কোনো যুক্তি নাই। গান্ধাৰী নন্দন পিতামহ
যতুগৃহ আজি পাণ্ডৱক জীৱন্তে অগ্নিদগ্ধ কৰিবলৈ প্ৰয়াস কৰাটো জানো ধৰ্ম? বাসুদেৱ, হস্তিনা ৰাজন, কেশৱ, এতিয়াও সময় আছে। জগতৰ কল্যাণৰ বাবে দি দিয়ক পাণ্ডৱক প্ৰাপ্য অধিকাৰ। পুত্ৰ দুৰ্যোধন, মোৰ কথা লয় নাই পিতা, দুৰ্যোধনে আজি কোনো কথা শুনিব নোখোজে। শুনা হেৰা পাণ্ডৱৰ দূত দুৰ্যোধনৰ অন্তিম নিৰ্ণয়। অন্তিম নিৰ্ণয় লোৱাৰ অধিকাৰ তুমি এতিয়াও পোৱা নাই দুৰ্যোধন। হস্তিনাৰ সিংহাসনত মহাৰাজ এতিয়াও বিৰাজমান। মহাৰাজে ধৃতৰাষ্ট্ৰ থাকোঁতে সাক্ষাৎ নাই যাব অধিকাৰ নিৰ্ণয় লোৱাৰ। ৰজা হিচাপে মই সকলোৰে মন্তব্য গ্ৰহণ কৰাটো উচিত গংগাপুত্ৰ। মহাৰাজ, দুৰ্যোধন হস্তিনাৰ ভাবি অধীশ্বৰ। মহাৰাজ, নিৰ্ণয় লোৱাৰ আগতে দুৰ্যোধনৰ ইচ্ছা অনিচ্ছাক শ্ৰৱণ কৰাটো মোৰ কৰ্তব্য। ধন্যবাদ পিতা। শুনা সকলোৱে, সন্ধিৰ প্ৰস্তাৱ মই কৰিছো প্ৰত্যাখ্যান। হয় হওক ভীষণ সংগ্ৰাম, ক্ষত্ৰিয় মই প্ৰৱেশিব দুৰ্যোধন মুক্ত অখিলৈ। পঞ্চগম দূৰৰে কথা দৈৱকী নন্দন, হস্তিনাৰ সৌচাগ্য ভূমি বিনা যুদ্ধ নিদিওঁ মই ভিক্ষাৰী পাণ্ডৱক। গান্ধাৰী নন্দন, ভাবি চোৱা, মহাযুদ্ধ তুমি কৰিছা আমন্ত্ৰণ। হেৰ পাণ্ডৱৰ কপটীয়া দূত, ক্ষত্ৰিয় কুলজাত বীৰ যুদ্ধ আমি যুদ্ধ ভয় নকৰ কদাপি। দুৰ্যোধন দুঃখখনে আজি যুদ্ধকে ফুৰিছে বিচাৰি। দুৰ্যোধন, পুনৰবাৰ বিবেচনা কৰি স্থিৰ কৰা সিদ্ধান্ত নিজৰ। তোমাৰ সুৰক্ষাৰ বাবে দিব পাৰে কৰে নয় নিজ প্ৰান্তন। শুনা সখা, শুনা প্ৰিয়জন, সেই সমগ্ৰ জগতৰ কাৰণে তুমি দি দিয়া পঞ্চগম ভিক্ষুক পাণ্ডৱক। অসম্ভৱ অংগৰাজ, মনত পেলোৱা সখা সেই বামন ৰূপী বিষ্ণুৰ কথা। তিনি পদ ভূমি মাত্ৰ দান ভিক্ষা কৰি নিৰ্বাসিত কৰিলে বলিকে সখা গৰা পৃথিৱীৰ পৰা। আৰু আজি এই মায়াবী কৃষ্ণই চক্ৰান্ত কৰি মাত্ৰ 5খন গাঁও বিচাৰি সৰ্বস্ব কাঢ়িব খুজিছে আমাৰ সেই বামনৰ দৰে কপটীয়া স্বাৰ্থপৰ কৃষ্ণৰ চাতুৰিৰে দুৱাৰে দুৰ্যোধনক চলিব। হওক যুদ্ধ পাণ্ডৱৰ হতে, বিনাশী ৰণক্ষেত্ৰে পঞ্চ পাণ্ডৱ কৌৰৱৰ জয়ধ্বজা উৰাব এই দুৰ্যোধনে। বন্ধ কৰা গান্ধাৰী নন্দন, এই যদি শেষ কথা হয়, অচিৰেই মহাবিনাশ ঘটিব বছৰত। কাপুৰুষ নহয় পাণ্ডৱ। ঘোষণা কৰিছো মই আজি পাণ্ডৱৰ প্ৰতিনিধি হৈ। নিজ অধিকাৰ ল'বৰ বাবে পঞ্চ পাণ্ডৱে যুদ্ধ সাজে ৰণক্ষেত্ৰত কৰিব তাণ্ডৱ। বিদায় কুৰু সবাহৰ। কৃষ্ণ কুৰু সভা ত্যাগ কৰি এনেদৰে নোৱাৰা হাৰিব। আজি সন্দেহ হবা তুমি হস্তিনাৰ কাৰাগাৰৰ বিশেষ অতিথি। ভৈৰূষখন লৌহস্থলেৰে শৃংখলিত কৰি স্থান দিয়া কাৰাগাৰে গোৱাল সন্তান। এয়া তুমি কি কৰিবলৈ লৈছা পুত্ৰ? অহভুল নকৰিবা সখা। কোনো চিন্তা নাই সখা, লৌহ জিঞ্জিৰি ছিঙি নোৱাৰে পলাব এই গোৱাল সন্তান। ভৈৰূষখন বন্দী কৰা। দুৰ্যোধন,
বন্দী কৰিব খুজিছ মূৰ্খ জন্মৰ ক্ষণত কংসৰ কাৰাগাৰত বান্ধি ৰাখিব পৰা নাছিল সহস্ৰ সৈনিকে যাত্ৰাপথ ৰুদ্ধ কৰিব পৰা নাছিল সামান্য শক্তি লৈ সেই কৃষ্ণক তই শৃংখলিত কৰিব খুজিছ মূৰ্খ শান্তিৰ বাবে কৰিছিলোঁ মই এই আয়োজন নিজেই কৰিলি তই মহাযুদ্ধৰ আমন্ত্ৰণ দুৰাচাৰ দুৰ্যোধন আপোন মৃত্যুক তই কৰিলি আমন্ত্ৰণ চাহ দুৰ্মতি চাই লবৰ বাসুদেৱ কৃষ্ণৰ বিৰাট সংগতি ও হরি এ দেখা দেখা সর্বজন ইটো অতি বিতোপন মাধৱৰ লীলা বিপৰীত বিৰাট ৰূপক ধৰি দেখাইলা মায়া কৰি সৰ্বজনে বুঢ়া হৰি হৰি সৰ্বজনে বুঢ়া হৰি হৰি সৰ্বজনে বুঢ়া হৰি হৰি কি হৈছে বিদুৰ সকলো নিমাত কিয় পুত্ৰ দুৰ্যোধন অন্ধৰাজ ধৃতৰাষ্ট্ৰ চাই লোৱা তুমিও আমাৰ কৌৰৱৰ ভৱিষ্যত তুমিও কৰা অনুমান ক্ষণিকৰ বাবে মই দিছো চক্ষুদান অসহ্য নোৱাৰো সহিব এই জ্বলন্ত জ্যোতি বন্ধ কৰা বাসুদেৱ বন্ধ কৰা মোক দৃষ্টি নালাগে মোক অন্ধ হৈ থাকিবলৈ দিয়া ক্ষমা কৰা বাসুদেৱ বিৰাট মূৰ্তি তোমাৰ কৰা সম্বৰণ বিৰাট মূৰ্তি তোমাৰ কৰা সম্বৰণ বিৰাট মূৰ্তি তোমাৰ কৰা সম্বৰণ দৈব কি নন্দন তুমি বিনে জগতৰ গতি নাহিয়া ভকতবত চলহৰি দয়াৰ সাগৰ সম্বৰণ বিৰাট আকাৰ সম্বৰণ
শুন দৰ্জিঠন, কেৱল তয়েই নহয়, তই আমন্ত্ৰণ কৰে ভাৰত যুদ্ধত সমগ্ৰ কুৰুকুলে এদিন ভস্মীভূত হ'ব। ৰাজসভাত নাৰীৰ সতীত্বকৰণ দেখিও মুক মৌন হৈ ৰোৱা প্ৰত্যেকৰে জীৱন চিৰদিনৰ বাবে স্তব্ধ হৈ যাব। ধৰ্মৰ জয় অনিবাৰ্য। যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। বাসুদেৱ, বাসুদেৱ! মহাৰাজ, এটাই আছে লেখা, সিও আজি হল অৱসান। বুজিলো, হাতী খাতি মহাযুদ্ধ হল নিমন্ত্ৰণ। মায়াবী কৃষ্ণ, মায়াৰ বলেৰে জ্ঞান শূন্য কৰি কলৈ পলালে বাসুদেৱে? কদাপিতো নোৱাৰো হাৰিব তই দুৰ্যোধনৰ হাততে। কৃষ্ণ, কৃষ্ণ, কৃষ্ণ! দুৰ্যোধনক বাধা দিয়া দুঃখাখনি, দুৰ্যোধনক বাধা দিয়া দুঃখাখনি। কৃষ্ণৰ কোঠাগ্নি নোৱাৰে সহিব ঘূৰি অহা। কোন কত আছা? মোৰ পুত্ৰক বচোৱা মহাৰাজ, মোৰ পুত্ৰক বচোৱা মহাৰাজ। পুত্ৰ দুৰ্যোধন, পুত্ৰ দুৰ্যোধন। মহাৰাজ, মহাৰাজ, কোনো লাভ নাই মহাৰাজ, কোনো লাভ নাই। দুৰ্যোধনক সেই পথৰ পৰা উভতাই অনাৰ সময় শেষ হ'ল। এতিয়াও সময় আছে মহাৰাজ। সন্ধিৰ চিন্তা কৰি হস্তিনাক ৰক্ষা কৰক মহাৰাজ, হস্তিনাক ৰক্ষা কৰক। মোক লৈ বলা বিদুৰ মহাৰাজ, মোক দুৰ্যোধনৰ কাষলৈ লৈ বলা মহাৰাজ, মোক লৈ বলা। যদুপতি, যদুপতি। অংগৰাজ, তুমি? কৌৰৱত মৃত দুৰ্যোধনে কৰা অপৰাধৰ বাবে মই তোমাৰ ওচৰতে ক্ষমা বিচাৰি আহিছো যদুপতি। অপৰাধ কৰিছে দুৰ্যোধনে আৰু ক্ষমা বিচাৰিছে তেওঁৰ মিত্ৰই। আচৰিত। অধৰ্মী দুৰ্যোধনক ক্ষমা কৰাকে খ? দুৰ্যোধন মহামিত্ৰ মোৰ। এয়া কেৱল কৃষ্ণৰ অপমান নহয় অংগৰাজ, ধৰ্মৰাজ যুধিষ্ঠিৰৰ অপমান, সতী পাঞ্চালীৰ অপমান। এয়া সঁচাই যদি ক্ষমা বিচাৰিছা তেন্তে পাণ্ডৱৰ কাষলৈ যোৱা। লাঞ্ছিতা দ্ৰৌপদীক বিচাৰা। মই কেনেকৈ ক্ষমা কৰিম ৰাধেও? পাণ্ডৱৰ কথা মোক নালাগে মাধৱ, মই কেৱল তোমাৰ কথা জানো। তোমাক কৰা তিৰস্কাৰ মই সহ্য কৰিব নোৱাৰো যদুপতি। সেয়েকে কওঁ, দ্ৰৌপদীৰ কাষলৈ মই যাম কোনহাহে। মহাকালৰ সন্মুখীন হ'ব পাৰো মই, কিন্তু যজ্ঞখনিৰ সন্মুখত থিয় হোৱাৰ সাহস মই পুনৰ নোৱাৰো কৰিব। মই ভালদৰেই জানো
অগ্নিশ্ৰুতা যাগ্যখিনি পতিব্ৰতা সতী। তথাপিও মাধৱ ক্ৰোধা নলে মই সেই দ্ৰৌপদীক অকতি বুলি কৰিলো অপমান। দ্ৰৌপদীৰ প্ৰতি কৰা সেই অপৰাধৰ বাবেই মই নিজকে ক্ষমা কৰিব পৰা নাই যদুপতি। নিজৰ ভুল অকপতে স্বীকাৰ কৰি অৱশ্যেই তুমি প্ৰায়শ্চিত্ত কৰিছা অংগৰাজ। বাৰু কৰ্ণ, তুমিতো জগতৰ এজন উত্তম পুৰুষ। তুমি যি ধৰ্ম বুলি ভাবিছা তাক তুমি সদায় ৰক্ষা কৰিছা। কিন্তু মই নবুজিলো কৰ্ণ, অধৰ্মী দুৰ্যোধনৰ পক্ষ কিয় ললা তুমি? দুৰ্ৰূপী কৃষ্ণক অপমান কৰি দুৰ্যোধনে অৱশ্যেই কৰিছে অপৰাধ। কিন্তু ৰাজ্য ধন সম্পদৰ বেলা কৰা নাই কোনো অবিচাৰ। ভুল অংগৰাজ। জগতৰ কল্যাণৰ বাবে 5খন গাঁও মাত্ৰ নিদিলে পাণ্ডৱ। কিদৰে পাব পাৰে দুৰ্যোধনে এই অধিকাৰ? যদুপতি, ৰজাৰ পুত্ৰহে ৰজা হ'ব পাৰে, এয়াতো জগতৰ নিয়ম। হস্তিনাৰ সিংহাসনৰ ওপৰত মোৰ মিত্ৰৰ অধিকাৰ আছে বাসুদেৱ। বুজিছো। অধিকাৰ তেন্তে জন্মৰ দ্বাৰাহে নিৰ্ণয় হয়, কৰ্মৰ দ্বাৰা নহয়। সেইবাবেই তুমি বাৰে বাৰে বঞ্চিত হ'ব লগা হয় অংগৰাজ। মোক তুমি উপহাস কৰিছা? মই মাত্ৰ তোমাৰ কথাৰ পুনৰাবৃত্তিহে কৰিছো কৰ্ণ। বাৰু কৰ্ণ, নিজ মুখে ক'লা তুমি দুৰ্যোধন অধৰ্মী বুলি। তথাপিও অধৰ্মীৰ পক্ষ কিয় ললা তুমি? যদুপতি, ধৰ্ম আৰু অধৰ্মৰ আধাৰত হোৱা নাই আমাৰ দুয়োৰে মিত্ৰতা। অতদিনে বান্ধ খাই আছো দুয়ো স্নেহ বান্ধোনতে। একমাত্ৰ দুৰ্যোধনে যাচিছে সন্মান, সুত পুত্ৰকে সাৱতী বুকু। তুমি তেন্তে তোমাৰ অধিকাৰ পালা কৰ্ণ। অপৰাধী নকৰিবা বাসুদেৱ। মইতো বিচৰা নাই কোনো অধিকাৰ। কৰিছো সংগ্ৰাম মই প্ৰতিষ্ঠাৰ বাবে। শ্ৰেষ্ঠ ধনুৰ্ধৰ ৰূপে প্ৰতিষ্ঠিত হ'ব কৰ্ণ নিজ বাহুৰ বলে। প্ৰতিষ্ঠা লাভৰ আশাত ধৰ্মজ্ঞানী হৈও তুমি অধৰ্মীক ত্যাগ কৰিব পৰা নাই কৰ্ণ। এতিয়াও সময় আছে, অধৰ্মী দুৰ্যোধনক ত্যাগ কৰা। দুৰ্যোধনক ত্যাগ কৰি অংগৰাজ্য দান কৰি যি মোক সন্মানৰ কৰিলে অধিকাৰী, সখা বুলি ভ্ৰাতা বুলি যি মিত্ৰই মোক ধৰিলে সাৱতী, সেই মিত্ৰক মই ত্যাগ কৰি দুৰ্যোধন অধৰ্মী কৰ্ণ। হ'ব পাৰে সেয়া জগতৰ বাবে। মোৰ বাবে দুৰ্যোধন অতিকে মহান, সুদামাৰ প্ৰিয় সখা গকুলৰ কৃষ্ণৰ সমান। মহামিত্ৰ দুৰ্যোধনৰ সুৰক্ষাৰ বাবে শক্তি সহ্য মোৰ কৰিম অৰ্পণ। তোমাৰ জন্মৰ ৰহস্য তুমি আজিও নাজানা কৰ্ণ। মোৰ জন্মৰ ৰহস্য? মোৰ জন্মৰ ৰহস্য জগতে জানে। সুতপুত্ৰ মই, হস্তিনাৰ ৰথৰ সাৰথি, অধীৰথি ৰাধাৰ তনয়। নহয় কৰ্ণ, নোহোৱা সুতপুত্ৰ তুমি ক্ষীণ কুলোদ্ভৱ। জন্ম তোমাৰ আদিত্য তেজৰ। এয়া তুমি কি কৈছা বাসুদেৱ? বীৰ চূড়ামণি, অধীৰত জন্মদাতা নহয় তোমাৰ, পালিত পুত্ৰ তুমি অধীৰত ৰাধা। কৃষ্ণ পাণ্ডৱক শত্ৰু জ্ঞান কৰাৰ বাবেই
অক্ষান্ত কৰিছা আজি মোক মিথ্যাচাৰী হৈ মোক আৰু উত্তেজিত নকৰিবা যদুপতি। তুমিতো জানা অভিশপ্ত মই তাৰ যন্ত্ৰণাতেই দগ্ধ আজি কৰ্ণৰ হৃদয়। আকৌ একে নতুন চলনাৰে মোক বজ্ৰঘাত নকৰিবা দয়াময়। নহয় যদি জন্মদাত্ৰী মোৰ, নহয় যদি ৰাধা মাতা জন্মদাত্ৰী মোৰ, কোৱা যদুপতি, কোন মোৰ জন্মদাত্ৰী, কাৰ সন্তান মই? পাণ্ডৱ জননী কুন্তি। ৰাজমাতা কুন্তি? হয় কৰ্ণ, ৰাজমাতা কুন্তি তোমাৰ জন্মদাত্ৰী, ভগৱান সূৰ্যনাৰায়ণ তোমাৰ পিতৃ। সেইবাবেইতো তুমি জন্ম মুহূৰ্তৰ পৰাই কবচ কুণ্ডল ধাৰী। নাই যদুপতি, এয়া অসম্ভৱ। যদি বিশ্বাস হোৱা নাই তেন্তে সূৰ্যদেৱক সোধা, ৰাধাক সোধা, তেতিয়া বুজিবা কৰ্ণ কোন তোমাৰ বকুৰ আপোন, হত কৌৰৱ নে পঞ্চ পাণ্ডৱ। সুধিম কৃষ্ণ, সুধিম কৃষ্ণ। ৰাধা মাতাক মই নিশ্চয় সুধিম। মই আহিব কৃষ্ণ। সত্যক অস্বীকাৰ কৰিব নোৱাৰা কৰ্ণ। তুমি ৰাধেও নোহোৱা, তুমি কুন্তেও, আৰু এয়াই তোমাৰ সত্য পৰিচয়। যোৱা কৰ্ণ, ধৰ্মৰ পক্ষ ললে তোমাৰেই জয়। বিদুৰ মহাৰাজ, পাণ্ডৱৰ লগত কৌৰৱৰ যুদ্ধ অতি সন্নিকট। যুদ্ধৰ ফলাফল কি হ'ব সেয়া স্ফটিকৰ দৰে স্পষ্ট মহাৰাজ। কৌৰৱৰ বিনাশ আৱশ্যম্ভাৱী। স্তব্ধ হোৱা বিদুৰ, ভৱিষ্যত দ্ৰষ্টাটো নোহোৱা তুমি। কুৰুকুল ৰক্ষাৰ বাবে আজিও অটুট আছে কৌৰৱ শততি। আপুনি নুবুজে মহাৰাজ, আপুনি নুবুজে। বিদুৰ, ভাতৃঘাতী সমৰৰ বিনাশ বহ্নিত জ্বলি যাব কৌৰৱৰ সকলো গৌৰৱ। বিদুৰ, হস্তিনাৰাজন এতিয়াও কৰক উপায়। এটি মাত্ৰ বিনয়ী কথাত দুৰ্যোধনে পাব ক্ষমাদান। দয়াশীল যুধিষ্ঠিৰ নহয় অবুজন। ক্ষান্ত হোৱা বিদুৰ, দুৰ্যোধনে সেই কথা নামানে কদাপি। যুদ্ধ অৱশ্যেই হ'ব। কৃষ্ণই কৰি গ'ল মহাযুদ্ধৰ আহ্বান, কৌৰৱে দিব তাৰ যোগ্য প্ৰত্যাহ্বান। তুমি নিশ্চিন্তে থাকা বিদুৰ, কৌৰৱৰেই হ'ব যুদ্ধ জয়। আচৰিত মহাৰাজ, এতিয়াও তেনে আশা ৰাখিছে মনত। বাসুদেৱ কৃষ্ণৰ সংঘাৰ ৰূপ প্ৰত্যক্ষ কৰিও আপুনি যুদ্ধ জয়ৰ সপোন দেখিছে মহাৰাজ।
সপোন নহয় মহামন্ত্ৰী অৱশ্যেই কৌৰৱৰ হব যুদ্ধ জয় কোনো চিন্তা নাই পিতা পুত্ৰ বৰ্জৰ দৰে কঠিন শৰীৰ মোৰ শিলা সম গদৰ আঘাত নোৱাৰে সহিব কেৱে ত্ৰাহি ত্ৰাহি বুলি অলপ অহংকাৰ অহংকাৰী দুৰ্যোধন এতিয়াও সুমতি তোৰ নহল অধম ভাতৃঘাতী মহাযুদ্ধৰ আমন্ত্ৰণ কৰি স্বৰ্ণময় হস্তিনাত তই নমালি দুৰ্যোগ স্মৰণ কৰক মহাৰাজ জন্মিলে যেতিয়া এই জ্যেষ্ঠ যুৱৰাজ প্ৰকৃতিৰ তাণ্ডৱত অন্ধকাৰ হল কণ্ঠস্বৰো আছিল তাৰ শৃগাল সদৃশ তেতিয়াই কৰিছিলোঁ অনুমান সেয়ে আছিল হস্তিনাৰ বাবে অশুভ এতিয়াও সময় আছে মহাৰাজ অশুভ শক্তিলৈ ভূমিষ্ঠ হোৱা এই কুলাংগাৰ পুত্ৰক ত্যাগ কৰক সিংহদিক পাণ্ডৱক সাৱটি লওক মহাৰাজ সাৱটি লওক আৰু মোৰ নহয় সহ্য তোমাৰ সন্মুখত দুৰ্যোধনৰ এনে অপমান তুমি কোন প্ৰাণে সহি আছা পিতা হ'ব পাৰে জন্ম মোৰ প্ৰকৃতিৰ তমসা ক্ষণত সেইবাবে হলনে দুৰ্যোধন অস্পৃশ্যত তোমাৰ আছিল নে জন্মত তাৰ কিবা অধিকাৰ তুমি মোৰ জন্মদাতা আৰাধ্য দেৱতা কোৱা পিতা তোমাৰ বাবেও যদি কুপুত্ৰ মই পিতৃৰ সন্মুখতে আত্মঘাতী হৈ গুচি যাওঁ পৰ পাৰলৈ নাই তেনে কথা নকবা পুত্ৰ তুমি হস্তিনাপুৰৰ যুৱৰাজ ৰাজাধিৰাজ ধৃতৰাষ্ট্ৰৰ জ্যেষ্ঠ সন্তান তুমি দুৰ্বল নহবা পুত্ৰ তুমি দুৰ্বল নহবা বিদুৰ মহাৰাজ তুমি জানা ভালদৰে পুত্ৰৰ তিৰস্কাৰ মই কেতিয়াও সহ্য কৰিব নোৱাৰো তথাপিও ক্ষমা কৰিব মহাৰাজ হস্তিনাৰ মহামন্ত্ৰী মই ৰাজকাৰেঙৰ সকলোকে মই জানো ভালদৰে আপুনি স্বীকাৰ নকৰিলেও এয়াই সত্য মহাৰাজ মই দুৰ্যোধন আপোনাৰ সুপুত্ৰ নহয় কুৰুকুলৰ কুলাংগাৰ আপুনি পাহৰি গৈছে কিয় মহামন্ত্ৰী যুৱৰাজ দুৰ্যোধন মহাৰাজ ধৃতৰাষ্ট্ৰৰ জ্যেষ্ঠতনয় আৰু এই হস্তিনাপুৰৰ ভাবি সম্ৰাট পাৰে তই মোক নিন্দমন্নমতি ক্ষমাৰ অযোগ্যতাই কৌৰৱৰ অন্নেৰে জীৱন সদায় পাণ্ডৱৰ গুণগান তই কৰিছ সদায় অপতীয়া স্বাৰ্থপৰ দাসীৰ সন্তান আজি সন্তান দুৰ্যোধনে তোক নকৰে সন্মান শান্ত হোৱা পুত্ৰ বিদুৰ কেৱল হস্তিনাৰ মহামন্ত্ৰীয়েই নহয় ৰজা ধৃতৰাষ্ট্ৰৰ আদৰৰ ভাতৃ তোমাৰ পিতৃব্য অসম্ভৱ পিতা দাসীৰ পুত্ৰ বিদুৰ নোৱাৰে হ'ব পিতৃব্য মোৰ ষড়যন্ত্ৰ কৰি অতীতৰ পৰা দুৰ্যোধনে নাখৰ বেহু কৰিছে ৰচনা আৰু একটা শব্দ উচ্চাৰণ নকৰিবি মূৰ্খ নাভাবিবি বিদুৰক শক্তিহীন বুলি ভাৰ্গৱ বিজয়ী ভীষ্মদেৱৰ শিষ্যময় পুৰু আছে শকতি বাহুত যুৱটোক নকৰিম ক্ষমা ভালদৰে জানি আছো মই দুৰ্যোধনৰ হিতাকাংক্ষী তই কৰাবি নহয়
নোহোৱা হলে মহামন্ত্ৰী তই মুহূৰ্ততে পঠালোহেঁতেন যমৰ আলয়। নালাগে নালাগে সহায় তোৰ পাণ্ডৱক জিনিবৰ বাবে। আঁতৰি যা তই এই মুহূৰ্ততে মোৰ সন্মুখৰ পৰা। সাৱধান দাসেৰ সন্তান। এয়া তুমি কি কৰিব বিচাৰিছা ভাগিন? মহামন্ত্ৰী বিদুৰ যুদ্ধ ক্ষেত্ৰতো প্ৰয়োজন আছে। ক্ৰোধ নকৰিব মহামন্ত্ৰী, বালক দুৰ্যোধনক ক্ষমা কৰি দিয়ক। দুৰ্যোধন বালক নহয় গান্ধাৰ নন্দন। এই পাখণ্ডত মই কেতিয়াও ক্ষমা নকৰো। শুন দুৰ্যোধন, আজি হন্তে বিদুৰৰ শিৰহতটো তই তোৰ পক্ষলৈ কোনোদিন যুদ্ধত মই অস্ত্ৰ নধৰো। নাই নাই বিদুৰ, তুমি তেনে কৰিব নোৱাৰা। তুমি হস্তিনাপুৰৰ মন্ত্ৰণাদাতা মহামন্ত্ৰী। মোক বুজাবলৈ চেষ্টা নকৰিব মহাৰাজ। প্ৰয়োজন হলে মন্ত্ৰিত্ব ত্যাগ কৰিম মই, কিন্তু এই দুৰাচাৰীৰ সংগত মোৰ উপস্থিতি সম্ভৱ নহয়। আপুনি এই স্থানী ত্যাগ কৰিব নোৱাৰে অমাত্য। প্ৰয়োজন হলে দুৰ্যোধন নিজেই আঁতৰি যাব। বলা বলা দুৰ্যোধন, এটি গৃহ কন্দল কৰি লাভ নাই। বলা শক্তি ক্ষয় কৰি লাভ নাই। আহা দুৰ্যোধন আহা। দুৰ্যোধনক ক্ষমা কৰি দিয়া বিদুৰ। হস্তিনাপুৰ তোমাৰ মাতৃভূমি, মই তোমাৰ জ্যেষ্ঠ ভাতৃ। তুমি কৌৰৱ পক্ষ ত্যাগ কৰিব নোৱাৰা বিদুৰ। ময়ো হস্তিনাৰ মংগলৰ বাবেই মোৰ সকলো শক্তি উৎসৰ্গা কৰিম, কিন্তু পুত্ৰ মই বিদুৰ শেষ হল আজি মোৰ সেই অধিকাৰ। পুত্ৰ সম দুৰ্যোধনৰ হাতত আজি নিৰ্মমভাৱে তিৰস্কৃত হল এই দাসীৰ সন্তান। বিদুৰ মোক ক্ষমা কৰিব মহাৰাজ, মোক ক্ষমা কৰিব। এই যুদ্ধ মই পৰিত্যাগ কৰিছো। মই আহিলো মহাৰাজ, মই আহিলো। মোক অকলে এৰি নাযাবা বিদুৰ। বিদুৰ বিদুৰ বিদুৰ। হরি অতি তু